Good morning everyone, welcome back to another video. Aru ami asu Dhemajit. Iyat iman beshi thanda porise je muk dekhibole lagise je moi jen Kashmirot asu, kunba borofor dekhot asu. Ihate mane efale akol muke nohoy, amar ihotu eneke Kashmiror dekhot oha nisnake ahise. Aru আমি আছো এতিয়া এই ধেমাজি টাউনৰ মাজমজিয়াত আৰু ইয়াত বহুত স্পীডত গাড়ীবিলাক চলে এতিয়াই মহতিয়াই লৈ গ'লে হয় আৰু এতিয়া আমি খাবলৈ গৈ আছো মানে ব্ৰেকফাষ্ট কৰিবলৈ আৰু এইফালে আমি আহি হোটেল পাই গ'লোহি ধেমাজি ধাবাত আমাক ব্ৰেকফাষ্ট দি আছে আৰু খোৱা বোৱাটো ইয়াতে হ'ব আৰু ধাবাখন বিৰাট ধুনীয়া হয় এয়া আমি প্লেট সেট সজাই থোৱা আছে খাম ইফালে মানুহ খাবলৈ ৰেডি না যায় মোৰ ষ্টৰিটো আমাৰ ব্ৰেকফাষ্ট আহি গ'ল এয়া আলুৰ পৰঠা পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ ওলাইছো আৰু বহুত ভোক লাগি আছে তো এইকাৰণে জলদি খাওঁ খাই পেলাই ৰুমত শুমগে বুলি বহুত বেছি ঠাণ্ডা ব্ৰেকফাষ্ট কৰি আহি আমি গা ধুলো ঠাণ্ডা পানীৰে গা ধুছো ইয়াত বহুত ঠাণ্ডা পাইছো উপায় নাই ঠাণ্ডা পাইছো যদিও থাকিবই লাগিব আৰু এতিয়া আমি ভাত খাবলৈ যাবলৈ ওলাইছো এয়া মানে অলপ শুই ললো ঠিকছে খুলো শুই লৈ পেলাই আমি এতিয়া উঠিছো উঠিলৈ এতিয়া কাপোৰ কানি পিন্ধি মানে জেকেট নোহোৱাকে সুৱেটাৰ নোহোৱাকে একদম ইয়াত থাকিবই নোৱাৰি আৰু ইমান বেছি ঠাণ্ডা বুলি জনা হলে মই চাগে আৰু দুটামান বেগ অকল সুৱেটাৰৰে লৈ আহিলো হয় আৰু পাৰিলে মই আৰু তিনটামান পেন্ট পিন্ধি লোৱাতে আছো মানে ইমান বেছি ঠাণ্ডা পৰিছে আৰু এয়া ইহঁতে ওলাই আছে তই বহুত কিবা কিবি সুৱেটাৰ লৈ আহিছ দেখোন আৰু এটা এইটো আছে নহয় আকৌ এইটো কেনেকৈ মানে উসাৰ ফেন্সি মাল আকৌ এফালে দীক্ষিতা ওলাইছে এফালে মধুস্মিতা এফালে জ্ঞানশ্ৰী ওলাইছে বা তহঁতে বহুত কাপোৰ লৈ আহিছ মইতো একো কাপোৰে অনা নাই মই খালি হীৰাৰ কাপোৰ আনিছো ময়ূৰাক্ষীৰ কাপোৰ একোৱে অনা নাই খালি হীৰাৰ কাপোৰ ভৰ্তি কৰি আনিছো বেগত এনে হীৰা কোন সেইটো মই আপোনালোকক পিছতহে জনাব পাৰিম কোন হীৰা মই লগ কৰাই দিম আপোনালোকক অথনিৰ পৰা ভাত খাবলৈ যাওঁ এতিয়ালৈকে হোৱাই নাই ইমান মেকআপ কৰিছে আৰু পিছফালে কি কৰি আছে কওঁ নেকি ইমান মেকআপ নকৰিলেও হ'ব বল ইমান কিহৰ মানে ইমান কিহৰ তোৰ হলে নাই কাৰ হল তোৰ হল এনে ফাকিডাল মাৰি দিলি আৰু চা মুখখন দেখা একো ভাল লগা নাই হলে তোৰ মই যাওঁ হা বাই আমি ভাত পানী খাই ওলাই আহিলো আৰু যিখন ৰেষ্টুৰেণ্টত আমাক ভাত খাবলৈ দিছে তাতে মানে ধুনীয়াকৈ এনেকুৱা ফুলদানিবিলাক ডেক'ৰেশ্যন কৰি ধুনীয়াকৈ থৈ দিছে আৰু আমাৰ নাটকত এটা ফুলদানি প্ৰয়োজন সেইকাৰণে দাদাক খুজিলোঁ আৰু দাদাই ধুনীয়াকৈ এটা খুজোতে দুটা দি দিলে আৰু আমাৰ ইহঁতকেইটা আহি গ'ল যোনে এনি টাইম আমাক কি কৰ কৈ দে নিজে কি ক'ম এনি টাইম অশান্তি কৰি থাকে সাপোর্ট করো বলি ক একো সাপোর্ট নকৰো তো পান নাই আমাৰ ফটো দেখিছ আমি আনা কোনা আমি কিয় হইলে আৰু এইফালে আমি আহি আমি অডিটৰিয়াম পাই গ'লোহি কাৰণ আমি অকণমান সময় ৰিহাৰ্চেল কৰিম আৰু এইখন হৈছে অডিটৰিয়ামৰ গেটখন খুব ধুনীয়াকৈ বনাই থোৱা হৈছে আৰু সেইখন বেনাৰখন তো এয়া অডিটৰিয়ামৰ ভিতৰলৈ সোমাই আহিছোঁ খুব ধুনীয়া অডিটৰিয়ামটো আৰু এইফালে আমি এয়া অডিটৰিয়ামৰ ভিতৰলৈ সোমাই আহিলোঁ আজি যিহেতু প্ৰথম নাটকখন মুম্বাইৰ আছে গতিকে মুম্বাইৰ টীমটোৱে পুৰা ষ্টেজ চেকিং কৰি আছিলে চাউণ্ড চেক বাকী যিখিনি কৰিবলগীয়া থাকে আৰু এইফালে এয়া লাইটৰ কাম কৰি আছে সকলোবিলাক চেক কৰাৰ পিছতহে এখন নাটক হয় গতিকে এইফালে চেকিং চলি আছে আৰু আমিও আমাৰ কাৰণে মানে আমাৰ পিছৰ নাটকখনৰ কাৰণে অকণমান ষ্টেজটোৰ লগত চিনাকি হৈ আহিলোঁ যিহেতু নাটক এখন কৰাৰ আগত ষ্টেজটোৰ লগত অডিটৰিয়ামটোৰ লগত চিনাকি হোৱাটো বিশেষ প্ৰয়োজন গতিকে আমি চিনাকি হৈ আহিলোঁ আৰু এইফালে আমাৰ ছাৰৰ ঘৰৰ পৰা ছেটিংছৰ বস্তুখিনিও আহি পাই গ'ল কি কৰি আছে ইয়া ময়ূৰাক্ষী আমাৰ ছেটিংছৰ বস্তু নমাই আছে এইবিলাক বস্তু লৈ আছোঁ কাৰণ A to Z নাটকখনত A to Z বস্তু লাগিব এটামান বস্তু নহ'লেই আমাৰ এক্টৰছৰ প্ৰব্লেম হৈ যাব অন ষ্টেজ সেইকাৰণে মানে এইখিনি বেছি প্ৰয়োজন আমি নাটক কৰিবলৈ আহি বস্তু বিচাৰি মাৰ্কাৰ বিচাৰি আমি লগ পালোঁ ইমান মৰম লগা ছোৱালীজনী ফটোত দেখাতকৈ বহুত বেছি ধুনীয়া ফটো ভিডিঅ'ত দেখাতকৈ আজি আমাৰ নাটক আছে নাটক চাবলৈ আহিবা তাইৰ ঘৰ ধেমাজিতে ভাল কাম কৰি আছে ভাল কাম কৰি যোৱা আৰু আপোনালোকেও আশীৰ্বাদ কৰিব
আৰু সেয়া আৰু আমাৰ নাটক আছে আৰু অষ্ট্ৰিয়ানাৰ মাকো আহিছে সেয়া মাহে ফালে তাকে আমিও খাম ৰ'ব দেই ফুচকা আহিবা আমি গৈছিলোঁ মাৰ্কাৰ কিনিবলৈ মাৰ্কাৰৰ প্ৰয়োজন হ'ল আৰু ধেমাজিত নতুন জেগা যদিও মানে ইমান বিন্দাছ ঘূৰি ফুৰিছোঁ একদম মানে কোনো কেছ নোহোৱাকৈ ভাল লাগিছে আৰু নতুন নতুন মানুহ লগ পাই আছোঁ নতুন নতুন মানুহৰ লগত চিনাকি হৈ আছোঁ ভাল লাগি আছে আৰু মানে ধেমাজি জেগাটো সঁচাকৈ বিৰাট ধুনীয়া মানে কি অসমৰ প্ৰত্যেকটো জেগাই বহুত ধুনীয়া আৰু চব প্ৰত্যেকখন জেগাৰে এটা নিজৰ নিজৰ বিউটি আছে নিজৰ অস্তিত্ব আছে তো যোৰহাট যাওঁতে যেনেকৈ মানে যোৰহাটখন ধুনীয়া বুলি কৈছিলোঁ ঠিক তেনেকৈ ধেমাজিখন ধুনীয়া এইটো কাৰণে যে ইয়াত মানে সহজ সৰল মানে জেগাটো সহজ সৰল আৰু নতুন জেগা এটাত এনেকৈ ঘূৰি ফুৰিছোঁ ভাল লাগি আছে মানে অডিটৰিয়ামৰ পৰা আহি আমি ইয়াক কষ্টিউম কৰিবলৈ ধৰিছোঁ কিন্তু মই বস্তু বিচাৰি পোৱা নাই এনেকৈ দৌৰাদৌৰি হ'লে মই বহুত বস্তু বিচাৰি নাপাওঁ আপোনালোকৰো হয়নে জনাবচোন আৰু অথনি আপোনালোকক কৈছিলোঁ যে মই মোৰ বেগত চব হীৰাৰ বস্তু আনিছোঁ আৰু হীৰা কোন এতিয়া মই আপোনালোকক জনাম অলপ পিছতেই দেই দেখাই আছোঁ হীৰাক লগ পাই আছোঁ আৰু চব গৈ ৰৈ আছে আমাৰ লৰালৰি হৈ আছে বহুত গালি পাৰিছে আমাক এতিয়া লৰালৰিকৈ আহিছোঁ এই দাদাৰ টেম্পুত উঠি টমটমত উঠি লৈছোঁ আমি এতিয়া যাম অডিটৰিয়াম এইফালে আমাৰ নাটক আৰম্ভ হৈ গ'ল আৰু আমাৰ নাটকখনৰ নাম আছিলে অৰুণ শৰ্মাৰ পৰশুৰাম ডিৰেকশ্যন কৰিছিলে ৰূপান্তৰ বৰপাত্ৰ গোহাঁই ছাৰে আৰু লাইট কৰিছিলে আমাৰ ৰশ্মিতা শইকীয়া মেমে আৰু অভিনয়ত আছিলোঁ আমি মহাপুৰুষ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকক যে কৈছিলোঁ মই হীৰাৰ লগত চিনাকি কৰাই দিম বুলি এয়াই হৈছে হীৰা এইটো হৈছে মানে এইগৰাকী হৈছে হীৰা তো এইগৰাকীৰ কাৰণে মই গোটেই বস্তু লৈ আহিছিলোঁ আৰু আমি নাটক শেষ কৰি ৰুম পালোহি ভাত পানী ৰাতি বাজিছে 2টা 1:50 হৈছে এতিয়া আৰু মই এয়া চাহ বনাই আছোঁ কাৰণ আমি এতিয়া চবেই চাহ খাম বহুত ঠাণ্ডা লাগিছে আৰু আড্ডা চলি আছে ভিতৰত মজাকৈ আৰু এইফালে মই ঠাণ্ডা পৰাৰ কাৰণে লাল চাহ বনাইছোঁ মজাকৈ আমি এতিয়া লাল চাহ খাম আৰু আড্ডা দিম দীপ আকৌ কৰ আৰু এইফালে চাওক মই পৰিম বুলি ভিডিঅ' কৰা নাই দেই আচলতে ভিডিঅ' কৰি আছিলে তাৰ মাজতে সৰি পৰিলোঁ সেইকাৰণে মমেণ্টটো কেপচাৰ হৈ গ'ল এতিয়া দেখি পেলাই হাঁহি উঠিছে কিন্তু সেইটো সময়ত বহুত দুখ পালোঁ মোৰ লগত বৈদ্যুৰ্য নথকা হ'লে হয়তো মোৰ আজি মূৰটো ফাটিলহেঁতেন মোবাইলটোও ভাগিলেহেঁতেন আৰু লগতে ভৰিটোও ভাগিলেহেঁতেন অলপ বেয়াকৈয়ে পৰিছিলোঁ বাৰু কিন্তু বাচি গ'লোঁ ভগৱানৰ কৃপাত আমি দুপৰীয়াৰ আহাৰটো খাবলৈ আহিছিলোঁ ধেমাজি ধাবাত আৰু মোৰ ফ্ৰেণ্ড এয়া হৈছে ডগপুন আৰু এয়া হৈছে হীৰক দা ধেমাজি আহিছোঁ যেতিয়া লগ কৰিবই লাগিব আৰু আমি আমাৰ পুৰণা কথাবিলাক অলপ পাতিলোঁ 2018 to 2021 আমি একদম একেলগে আছিলোঁ আৰু আজি বহুত বছৰৰ মূৰত মানে 21ৰ পিছত 20 মানতে লগ পোৱা নেকি লাষ্ট ন মানে ক'ভিডৰ কাৰণে আমি লগে পোৱা নাছিলোঁ তাৰপিছত আজি বহুত দিনৰ মূৰত লগ পালোঁ আৰু ধেমাজি আহিছোঁ যেতিয়া লগ কৰিলোঁ আৰু হীৰক দাই বহুত কিবা কিবি খুৱাই দিলে এতিয়া আমি গৈ আছোঁ পাণ খাবলৈ পাণ খাম এইফালে আমাৰ পাণ আহি গ'ল এতিয়া আমি খাম এতিয়া খাই দিয়া মোৰ লগৰ ডগপুনহঁতক বিদায় দি ইহঁতৰ ওচৰলৈ আহিছোঁ দেখিছোঁ ইহঁতে কিবা কিবি কাপোৰ কিনি আছে সেইকাৰণে ভাবিলোঁ ময়ো চাওঁ ইহঁতে কাপোৰ লৈছে এই চেমটো ঐ কিয় তহঁতে মই মোৰ ঘৰত থকা কাপোৰবিলাক লৈছ এনেকুৱা এজন মোৰ বাৰ আছে ভাল লাগিছে ভাল লাগিছে তই কি লৈছ আৰু মই একো লোৱা নাই কাৰণ মোৰ ঘৰত চব আছে সেইকাৰণে নলওঁ আৰু মোৰ পইচাও নাই ভাল লাগিছে এই অনুভূতি কপি হ'লেতো পিন্ধিছিলোঁ মই তহঁতে ল দেই মই যাওঁ ৰুমলৈ বাই বেগকেইটা নেদেখোঁতে কি ভাবিছিলি তই কি ভাবিলি লৈ যাম কিয় ক কিন্তু মেমৰ ওচৰলৈ উঠাটো খাই কিয় আহিছিলি তেনেহ'লে
আৰু বেকেটটো লাগিব গাড়ী বাড়ি বুলি ভাবিবা আমি দেৰি কৰিলো আহতে ইহঁতে ৰুমত নাই গৈ পেলাই বজাৰ কৰি আছে আৰু মই মানে আহি পেলাই বেগকেইটা লুকুৱাই থৈ দিছোঁ তাৰপিছত বেগকেইটা বেগ নাই বুলি মই ফোন কৰিছোঁ ক'ত আছে মই পাৰ্থৰ লগত তলত আছোঁ তেতিয়া কি হৈছে না পাৰ্থৰ লগত মই গম পাইছোঁ তই সেইটো বস্তু এটা বিচাৰি আহিছোঁ কৈছ মেমে কৈছে চুপ নক'বা দেই খাই বৈ ৰুমত সোমাই ৰুমত পেকিং চেকিং কৰি কাজিয়া পেচাল কৰি মেলি ওলাই আহিছোঁ এতিয়া আমি যাম ছাৰৰ ঘৰলৈ ছাৰৰ ঘৰত গৈ আকৌ আহিম আমি এইফালে আমি আহি ছাৰৰ ঘৰ পালোহি ছাৰ আমাৰ ৰূপান্তৰ বৰপাত্ৰ গোহাঁই ছাৰৰ ঘৰ ধেমাজিতে আৰু ছাৰৰ মা মানে বৰমায়ে এই ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে আৰু ছাৰহঁতৰ ঘৰখনত মানে ইমান ধুনীয়াকৈ সকলোফালে চব বস্তু সজাই থৈছে যেন মানে ঘৰখনতে এখন নাটক সোমাই আছে সকলোফালে যদি চাইছোঁ সকলোফালেই কিবা নহয় কিবা এটা নতুনত্ব কিবা নহয় কিবা এটা সুন্দৰ বস্তু আমি দেখিছোঁ আৰু সেইকাৰণে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তা মানে ছাৰৰ দেউতা হেমন্ত বৰপাত্ৰ গোহাঁই ছাৰ তেখেতে গোটেই ঘৰখন খুব ধুনীয়াকৈ সজাই ৰাখিছে ঘৰখনতে থাকিবলৈ ইচ্ছা গৈছিলে কিন্তু থকাটোতো সম্ভৱ নহয় গতিকে আমি খুব ধুনীয়াকৈ সেইখিনি সময় পাৰ কৰি আহিলোঁ আৰু এইফালে ছাৰহঁতৰ জুহালত আমাৰ এইকেইটাই উৎপাত কৰি আছে লগতে জুই ধৰি আছে কিন্তু উৎপাত নেৰিছে সিহঁতে আৰু এইফালে ভোগজৰা নাটক চলি আছে আমি ছাৰহঁতৰ ঘৰৰ পৰা আহি নাটক চালোঁ আমি ছাৰৰ ঘৰৰ পৰা আহিলোঁ তাৰপিছতে আমি হোটেলত সোমালোঁ হোটেলত সোমাই কি কৰিলোঁ মই সেইটো আপোনালোকক জনাব নোৱাৰিম তাৰপিছতে আমি আহিলোঁ ভোগজৰা নাটকখন হৈ আছিলে গুৱাহাটীৰ গ্ৰুপ এটাই কৰিছে সেই নাটকখন চাবলৈ আৰু এতিয়া আমি ৰুম গৈ আছোঁ নাটকখন আধা সৰীয়া কৰি পেলাই ৰুম গৈ আছোঁ কাৰণ আমাৰ ট্ৰেইন আছে কেইটা বজাত দীক্ষিতা 2টা বজাত নহয় 10টা বজাত আমাৰ ট্ৰেইন আছে গতিকে আমি গৈ আছোঁ এতিয়া ৰুমৰ পৰা আকৌ বেগ চেগ লৈ পেলাই আমি যাব লাগিব ষ্টেচনত লীলা হোটেলত এয়া আমাৰ শেষ মুহূৰ্ত তো বাই বাই এইটো ৰুমত আমি আছিলোঁ আৰু গোটেই হোটেলখনে আমাৰ নিচিনা লাগিছিলে আৰু এয়া বেগ চেগ লৈ যাব লাগিছোঁ ষ্টেচনতে দাদা বাই বাই বহুত ভাল লাগিলে আপোনালোকৰ ইয়াতে থাকি ইমান ভাল ট্ৰিট কৰিলে থেংক ইউ ছ' মাছ আপোনালোকে ভালে থাকক বাই বাই চিয়'ৰ আহিম আহিম হোটেল এৰি এয়া আমি আহি পালোঁ ট্ৰেইন ষ্টেচন আমি সকলোবোৰ আহি পাই গ'লোঁ আৰু এইফালে আমাৰ ট্ৰেইনো আহি গ'ল লৰালৰিকৈ ট্ৰেইনত উঠি বোলো বহি লওঁ তাৰপিছতে ভাবিলোঁ কিবা এটা খাই লওঁ এয়া চাওক বাদাম আৰু গ্ৰীণ মটৰ আমি খাই আছোঁ আমি ট্ৰেইনত উঠি ল'লোঁ আৰু আমাৰ বুকিং দুটা বেলেগ হৈ গ'ল মানে বেলেগ এটা ডাব্বাত আমাৰ লগৰ দুটা আছে সিহঁতৰ পৰা আমি ব্লেংকেট আনিবলৈ যাওঁ কাৰণ আমি এতিয়া শ্লিপাৰত আহিছোঁ বহুত ঠাণ্ডা গতিকে এতিয়া মানে আমি ব্লেংকেট চেংকেট লৈ যেনে তেনে গুৱাহাটী পামগৈ আৰু এতিয়া শুই যাম আৰু কাৰণ বহুত ভাগৰ লাগিছে আমাৰ আৰু আমি আহি ফাইনেলি গুৱাহাটী পাই গ'লোহি আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই